মই যিখিনি কথা কৈছিলোঁ তাক লৈ সংগঠনৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। মই আগতেই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাৰে মানে হাত হাল বাই তেখেতে এটা গিলাচত যদি পানী আধা থাকে তেখেতে সেইটো আধা ভৰ্তি বুলিও ক'ব পাৰে। ঠিক তেনেকৈয়ে মোৰ কথাখিনিক লৈ তেখেতে সদনত কিছু টুইষ্ট কৰিছিল, যাৰ ফলত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। আৰু মই আজি জাতীয় সংগঠন অসমৰ যি 30টা সংগঠনে চৰকাৰে যোৱা সময়ছোৱাত এগৰাকী খিলঞ্জীয়া ছোৱালীক ন্যায় দিব নোৱাৰাৰ বাবে যেনেধৰণে আন্দোলন কৰিছিল, সেই আন্দোলনৰ নেতৃবৰ্গৰ লগত আজি কথা পাতিলোঁ। আৰু মই তেখেতসকলক ক'লোঁ মোৰ তেখেতসকলৰ যিটো উদ্দেশ্য, তেখেতসকলৰ যিটো অসমবাসীৰ প্ৰতি দায়বদ্ধতা, তাত মই তেখেতসকলক সন্দেহ কৰা নাই। আৰু যিটো ভুল হৈছিল সেই ভুল বুজাবুজি আজি আঁতৰি গৈছে। আৰু এতিয়া আমি ইয়াতে একাপ চাহো খালোঁ। বিধানসভাৰ এটা বক্তব্য আৰু তাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ, এই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে। আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে, আমাৰ ওচৰলৈ আহিছে। যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল, কথা কৈছিলোঁ, এটা বুজাত অলপ অসুবিধা হৈছিল। গতিকে যদি আমি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তৰত পোৱা দুখ দিছোঁ, তেতিয়াহ'লে মই সেইটো আমি হেৰি কৰিছোঁ, সেইটো মই উঠাই লৈছোঁ। আৰু তেনেকুৱা ধৰণৰ কোনো তেওঁ বক্তব্য সদনত ৰখা নাই বুলি আমাক কৈছে। গতিকে এটা ভাতৃত্বপূৰ্ণভাৱেৰে খুব সুন্দৰভাৱে এটা আলোচনা হ'ল। গতিকে আমাৰ যি দাবী আছিলে, দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে। গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষভাৱ নাই, বিৰোধভাৱ নাই। আৰু দ্বিতীয় কথা, গৌৰৱ গগৈৰ লগত আমাৰ কোনো কথা নাছিলে, খালি আমাৰ ক্ষোভ আছিলে, আক্ষেপ আছিলে। সেইকাৰণে কৈছিলোঁ যদি কংগ্ৰেছ দলে খিলঞ্জীয়াৰ পক্ষত নাই, তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাবিলাক আমি বৰ্জন কৰিম বা ইয়াত পাতিবলৈ দিয়া পৰিৱেশ নাথাকিব। কিন্তু তেখেতলোকে নহয়, আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, ৰাইজৰ পক্ষত আছোঁ। গতিকে সভা পতাৰ আমাৰ কোনো কৰিবলগীয়া নাই, ক'বলগীয়াও নাই। গতিকে এটা সুন্দৰ আলোচনা হ'ল। আৰু আজিৰ পৰা এই ধৰণৰ কথা বতৰা আমি আগ নবঢ়াওঁ বুলি ভাবিছোঁ। 30 অক্টোবৰ যিটো গণসভা, আমি তাৰ কাৰণে আমি সকলোৱে লগ লাগি আমি মনোনিৱেশ কৰিম। কংগ্ৰেছৰ লগত, কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগত তেখেতৰ বক্তব্যটোক লৈ আমি ক্ষোভিত আছিলোঁ। আৰু তেখেতে কৈছে যে তেখেতৰ বক্তব্যক বিকৃতকৰণ কৰা হৈছে। তেওঁ এনেকুৱা ধৰণৰ কথা কোৱা নাই, কথাখিনি ইমানতে শেষ হৈছে। এতিয়া কথাটো হৈছে কি, অসমত এটা নেৰেটিভ বনোৱা হৈছে যে 30 জাতীয় জনগোষ্ঠীয় সংগঠনে কোনোবা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰি আছে। সামাজিক মাধ্যমত হওক, ক'ৰবাত হওক, কেতিয়াবা ফেচবুকটো খুলি দেখোঁ আমি বিজেপিৰ পৰা 10 কোটি টকা লৈছোঁ বুলিও কিছুমানে প্ৰচাৰ চলাইছে। কিন্তু কথাটো স্পষ্ট, 2026ত যিটো বিধানসভা নিৰ্বাচন আহি আছে, সেই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হওক, বিজেপি হওক, খিলঞ্জীয়াৰ পক্ষত যোন থাকিব, উজনি অসমৰ মানুহ তেওঁলোকৰ লগত থাকিব। তাতকৈ আৰু তাত দ্বিমতৰ কথা নাই। আমি এইটো স্পষ্টকৈ কৈ দিছোঁ। আমাৰ 30 তাৰিখে হ'বলগীয়া যিখন গণসমাৱেশ, সেই গণসমাৱেশৰ কাৰণে অসমৰ প্ৰত্যেক প্ৰান্তৰ খিলঞ্জীয়া মানুহক শিৱসাগৰ আহিবলৈ আমি অনুৰোধ জনাইছোঁ।